গৌৰৱ গগৈৰ সন্মুখতে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু পাকিস্তানী গো বেগ ধ্বনি দিছে। বিজেপি কৰ্মীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। আমি এই দৃশ্য আপোনালোকক দেখুৱাইছোঁ। গৌৰৱ গগৈৰ যিটো সময়ত কনভয় পাৰ হৈ গৈছিল, সেই সময়তে গৌৰৱ গগৈৰ বাহন এনেদৰে পাৰ হৈ যোৱাৰ সময়তেই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিৰ দায়িত্ব লোৱাৰ পৰৱৰ্তী সময়ত গৌৰৱ গগৈক এনেদৰে আগভেটি ধৰি বিজেপি কৰ্মীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু পাকিস্তানী গো বেগ ধ্বনি দিয়া পৰিলক্ষিত হৈছে। কংগ্ৰেছ মুৰ্দাবাদ, গৌৰৱ গগৈ মুৰ্দাবাদ, পাকিস্তানী এজেণ্ট গৌৰৱ গগৈ মুৰ্দাবাদ, এনেদৰে শ্লোগান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে বিজেপিৰ শতাধিক কৰ্মীয়ে। বিজেপিৰ কৰ্মীয়ে এনেদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিৰ দায়িত্ব লোৱাৰ পিছত গৌৰৱ গগৈ বোকাজানত উপস্থিত হোৱাৰ পৰৱৰ্তী সময়ত বিজেপি কৰ্মীয়ে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু গৌৰৱ গগৈৰ সন্মুখতেই এনেদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। আমি সেই দৃশ্য আপোনালোকক এই মুহূৰ্তত দেখুৱাইছোঁ। গৌৰৱ গগৈৰ সন্মুখতে এনেদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে বিজেপি কৰ্মীয়ে। পাকিস্তানী এজেণ্ট গো বেগ ধ্বনি দিছে, পাকিস্তানী এজেণ্ট মুৰ্দাবাদ ধ্বনি দিছে, কংগ্ৰেছ মুৰ্দাবাদ, গৌৰৱ গগৈ মুৰ্দাবাদ ধ্বনি দিছে। এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিৰ দায়িত্ব লোৱাৰ পিছত গৌৰৱ গগৈ বোকাজানত উপস্থিত হৈছিল আৰু তাৰ পিছত আজিৰ দিনটোত এনেদৰে গৌৰৱ গগৈ মুৰ্দাবাদ ধ্বনি দিছে। বোকাজানত কংগ্ৰেছ সভাপতি গৌৰৱ গগৈ উপস্থিত হোৱাৰ পিছত এনেদৰে মুৰ্দাবাদ ধ্বনি দিছে বিজেপি কৰ্মীয়ে। প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। আপোনালোকে জানে আজি আমাৰ কাৰ্বি আংলং জিলালৈ গৌৰৱ গগৈ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আহিছে। আপোনালোকে গম পায় তেখেতৰ পিতৃ স্বৰ্গীয় হেৰি তৰুণ গগৈ ডাঙৰীয়া দেৱ 15 বছৰ শাসন কৰিছে আমাৰ কাৰ্বি আংলঙৰ। ইয়াতে 15 বছৰ তেখেতৰ চৰকাৰ আছিলে আৰু এই 15 বছৰ শাসনত আমাৰ যি কাৰ্বি আংলঙৰ যি অৱস্থা আছিলে, এই অৱস্থা আপোনালোকে গম পায় কি ধৰণৰ অৱস্থা আছিলে। এই আপোনালোকে যোনটো য'ত থিয় হৈছে এই ৰাস্তাডোখৰ, এই গোটেই ৰাস্তাতে খাল বামে ভৰি পৰি আছিলে। 1% ডেভেলপ কৰা নাই। আৰু এতিয়া আজি গৌৰৱ গগৈক মই আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে তেখেতক জনাব বিচাৰো যে আজি তেখেতে যিটো পথেদি ডিফুলে ৰাওনা হৈছে, এই পথক তেওঁ চাই নিজকে লাজ লাগিব যে এই কংগ্ৰেছ শাসনৰ সময়ত এই ৰাস্তাৰ কি অৱস্থা আছিলে আৰু এতিয়া তেখেতে যিখন ৰাস্তাত গৈ আছে এই ৰাস্তাৰ অৱস্থা বৰ্তমান কি আছে। এয়াই হৈছে পৰিৱৰ্তন। আৰু সেইটো সময়ত আমি গম পাওঁ কিমান আমি মানে এটা মানে কাৰ্বি আংলং খালি বন্ধ কালচাৰ আছিলে। এটা অশান্তিৰ পৰিৱেশ সৃষ্টি কৰিছিলে কংগ্ৰেছ চৰকাৰ যেতিয়া ইয়াতে শাসন কৰিছিলে সেই সময়ত। আৰু সেই শাসন সময়খন আমি কেতিয়াও পাহৰিব নোৱাৰো। আৰু সেই শাসন সময়ত আমাৰ কাৰণে এটা কলা অধ্যায় হিচাপে আমি ভাবো। আৰু আমি পাব্লিক হিচাপে, আমি কাৰ্বি আংলং বাসীৰ ৰাইজ হিচাপে আমি এই কলা অধ্যায় হিচাপে এই যিটো সময় তেওঁলোকে ৰাজত্ব কৰিছে, এই ৰাজত্ব সময়খিনি আমি এটা কলা অধ্যায় হিচাপে আমি মানি লৈছো। কাৰণ বৰ্তমান যি আমাৰ ইয়াতে শান্তি শৃংখলা আছে, বৰ্তমান খুব ধুনীয়াকে চলি আছে। আৰু এই শান্তি শৃংখলা যাতে তেওঁলোকে আহি ইয়াতে কোনো ধৰণৰ অশান্তিৰ পৰিৱেশ সৃষ্টি নকৰে, জাতি ধৰ্ম সংঘাত যাতে সৃষ্টি নকৰে, তাৰ বাবে আমি সকিয়নি দিছো গৌৰৱ গগৈ ডাঙৰীয়াক। আৰু আমি কাৰ্বি আংলং বাসীৰ ৰাইজ হৈ তেখেতক আজি প্ৰটেষ্ট কৰিবলৈ আমি আজি বাধ্য হৈছো। কাৰণ আমি নিবিচাৰো সেই শাসনকাল। আমি বৰ্তমান যি ধৰণৰ শান্তি শৃংখলাবদ্ধভাৱে যিখন উন্নয়নমূলক কাম চলি আছে, যি ধৰণে ডেভেলপ হৈছে, আমাৰ কাৰ্বি আংলঙৰ স্বায়ত্তশাসিত পৰিষদৰ সদস্য তুলিৰাম ৰঙাং দেৱ যি উজ্বলাই তুলিছে, ডেভেলপমেণ্ট কৰিছে, ৰাস্তা পদূলি সকলোখিনি সুবিধা আমাক কাৰণে ভাল কৰিছে। এইখিনি আমাক লাগে, এইখিনিতে আমি সুখী আছো। আৰু ইয়াতে যাতে কোনো ধৰণৰ এই উদ্যোগীকৰণ বিষয় লৈ যাতে কোনো ধৰণৰ যাতে
কিবা বেয়া কমেণ্ট কৰি নাযায়, মানুহবিলাকক বিভ্ৰান্তি নকৰে, তাৰ বাবে আমি